हेलो एवरीवन वेलकम टू माय নিউ মিনি ব্লগছ। দেখিছেনে গাইজ, আমাৰ গাঁৱৰ মহিলাসকল জলকীয়া কাটি আছে আৰু এইফালে হ'ল আমাৰ এগৰাকী বাইদেউ দেই, ইয়াত তেতেলী চাফা কৰি আছে আৰু আমি আজি আচাৰ বনাবলৈ বুলি আহিছোঁ। এতিয়া আমি মাস্ক আৰু কেপ পিন্ধি ৰেডি হৈছোঁ, যিহেতু আচাৰটো অলপ চাফা হ'ব লাগিব, সেয়েহে চুলি আৰু থু নপৰিবৰ বাবে আমি মাস্ক আৰু কেপ লগাই লৈছোঁ দেই। এয়া আমাৰ বাইদেৱে শিকাইছে, মানে আমাৰ বাইদেউ এগৰাকী আহিছে দুলীয়াজানৰ পৰা ট্ৰেইনিং দিয়াবৰ বাবে, আৰু এইফালে এতিয়া দেখুৱাই আছে মানে কি আচাৰ কিমান দিন যায় আৰু কেনেকুৱাকৈ বনাব লাগে শিকাই আছে আৰু প্ৰেক্টিকেলি বনাই দেখুৱাম বুলি কৈছে। সেয়েহে আমি হেণ্ড গ্লভছ আৰু মাস্ক টুপি সকলোবোৰ পিন্ধি লৈছোঁ আৰু এইফালে দেখিছেনে এতিয়া বনাই দেখুৱাইছে। জলকীয়া আচাৰ বনাইছে। প্ৰথমতে জলকীয়া আচাৰ বনোৱাৰ বাবে আমি বহুত ভাল পালোঁ, যিহেতু আমি গাঁৱৰ মানুহ আৰু জলকীয়া এনেও ঘৰত থাকেই আৰু সেইবোৰ এতিয়া আমি আচাৰ বনাব পাৰিম আৰু বহুত ভাল লাগিল। আজি মিনি ব্লগছটো ইমানেই আছিলে। বাই।